नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল बलगते चामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर অসমৰ মুছলমানৰ পক্ষত এইবাৰ গৰজি উঠিল AIMIMৰ নেতা তথা সাংসদ আসাদুদ্দিন ওৱেইছি। বিজেপি হাইত সকলো ৰাজ্যত টাৰ্গেট কৰা হৈছে মুছলমানক। হিন্দু ৰাষ্ট্ৰ গঢ়াৰ বাবে মুছলমানক সহজ টাৰ্গেট কৰি লৈছে চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ আসাদুদ্দিন ওৱেইছিৰ। অসমৰ মুছলমানৰ পক্ষত এইবাৰ গৰজি উঠিল সাংসদ আসাদুদ্দিন ওৱেইছি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা সাংসদ ওৱেইছিৰ। NRCত নাম থকা হিন্দু কাৰ অধীনত নাগৰিকত্ব দিব হিমন্ত বিশ্ব শৰ্মাই, এই মন্তব্য কৰে আসাদুদ্দিন ওৱেইছিয়ে। ওৱেইছিয়ে লগতে মন্তব্য কৰি কয় যে NRCত নাম নথকা মুছলমানক বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিব দিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি হাইত সকলো ৰাজ্যত টাৰ্গেট কৰা হৈছে মুছলমানক। মুছলমানৰ বাবেই অনা হৈছে লাভ জেহাদৰ আইন। উত্তৰাখণ্ডত UCC বলবৎ কৰি শেষ কৰি দিয়া হৈছে মুছলমানৰ ধৰ্মীয় নীতি। ভাৰতক হিন্দু ৰাষ্ট্ৰ গঢ়াৰ পৰিকল্পনা বিজেপিৰ। হিন্দু ৰাষ্ট্ৰ গঢ়াৰ বাবেই মুছলমানক সহজ টাৰ্গেট কৰি লৈছে চৰকাৰে, এই মন্তব্য AIMIMৰ নেতা তথা সাংসদ আসাদুদ্দিন ওৱেইছিৰ। পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। আৰু এইবাৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে 17টাকৈ জাতীয় সংগঠনৰ প্ৰতিবাদত কঁপি উঠিল ৰাজপথ। স্মাৰ্ট মিটাৰ আমাক নালাগে, আজিয়েই খুলি নিয়ক স্মাৰ্ট মিটাৰ, এই মন্তব্য প্ৰতিবাদী জনতাৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। এইবাৰ 17টাকৈ জাতীয় সংগঠনৰ প্ৰতিবাদত কঁপি উঠিল ৰাজপথ। শীঘ্ৰেই খুলি নিয়ক স্মাৰ্ট মিটাৰ, স্মাৰ্ট মিটাৰ আমাক নালাগে, পুৰণি মিটাৰ ঘূৰাই দিয়ক। স্মাৰ্ট মিটাৰৰ জৰিয়তে দৰিদ্ৰ জনতাক শোষণ কৰাৰ অভিযোগ প্ৰতিবাদী জনতাৰ। হাতে হাতে বেনাৰ লৈ সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। স্মাৰ্ট মিটাৰ খুলি নিনিলে অধিক জংগী আন্দোলনৰ হুংকাৰ 17টাকৈ দল সংগঠনৰ। মৰাণৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। পৰৱৰ্তী খবৰ ইউটিউবাৰ ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন। APDCLত কৰ্মৰত আছিল ইউটিউবাৰ ভাস্কৰ দত্ত আৰু ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং স্কেমত নাম সাঙুৰ খাইছিল ইউটিউবাৰ ভাস্কৰ দত্তৰ। ৰাজ্যজুৰি প্ৰবঞ্চক স্বপ্ননীল দাসে পেলাইছিল প্ৰবঞ্চনাৰ জাল আৰু সেই প্ৰবঞ্চনাৰ প্ৰমোচন কৰিছিল ইউটিউবাৰ ভাস্কৰ দত্তই। ইউটিউবত স্বপ্ননীলৰ হৈ প্ৰচাৰ চলাইছিল ভাস্কৰ দত্তই আৰু তাৰ পিছতে বিপদত পৰিছে ইউটিউবাৰগৰাকী। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অতি শীঘ্ৰে আত্মসমৰ্পণ কৰিব মহাপ্ৰবঞ্চক বিশাল ফুকনৰ পাতি লোৱা বায়েক তথা অভিনেত্ৰী কোৰিঅ'গ্ৰাফাৰ চুমি বৰাই। চুমি বৰাই এক অজ্ঞাত স্থানৰ পৰা ভিডিঅ' বাৰ্তাযোগে মন্তব্য কৰি কয় যে মোৰ বিৰুদ্ধে যিবোৰ বাতৰি ওলাই আছে 10% সঁচা নহয়। ন্যায়ালয়ে ন্যায় দিয়াৰ আগতেই মিডিয়াই মোক ফাঁচি দিলে। মই লুকাই আছিলোঁ, পলাই থকা নাই আৰু মই অতি শীঘ্ৰে আত্মসমৰ্পণ কৰিম। এক ভিডিঅ' বাৰ্তাযোগে অনলাইন ট্ৰেডিঙত জড়িত চুমি বৰাৰ এই মন্তব্য। পৰৱৰ্তী খবৰ পুনৰ যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ। পাকিস্তান সেনাৰ গুলীত আহত ভাৰতীয় সেনা জোৱান। জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ অস্থিৰ হৈ পৰিছে সমগ্ৰ উপত্যকাটো। বুধবাৰে জম্মুৰ আখনুৰ সীমান্তত পাকিস্তান সেনাই যুদ্ধবিৰতি চুক্তি উলংঘা কৰি নিৰ্বিচাৰে গুলীচালনা কৰে আৰু পাকিস্তান সেনাৰ এই হঠাৎ আক্ৰমণত আহত হয় এজন BSF জোৱান। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাইও গুলীচালনা কৰে। মুঠতে দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত হোৱা এই গুলীয়াগুলীত পুৱাৰ ভাগত উপত্যকাটো গৰম হৈ পৰে। ভাৰতীয় সেনাৰ তথ্য অনুসৰি নিশা প্ৰায় 2:35 পাকিস্তান সেনাই হঠাতে জম্মুৰ আখনুৰ অঞ্চলত প্ৰচণ্ড গোলাবৰ্ষণ আৰম্ভ কৰে। পাকিস্তানৰ এই আক্ৰমণৰ প্ৰতিশোধ লয় ভাৰতীয় সেনাই। দুয়োপক্ষৰ মাজত হোৱা গুলীৰ আদান প্ৰদানত আহত হয় এজন BSFৰ জোৱান। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিন্তু ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণত পাকিস্তান সেনা
আহত বা নিহত হোৱাৰ কোনো তথ্য পাকিস্তানে এতিয়াও প্ৰকাশ কৰা নাই। কিন্তু প্ৰায় এবছৰৰ অন্তত পাকিস্তানে যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ বাবে সীমান্তত নতুন হাই এলাৰ্ট জাৰি কৰা হৈছে। উল্লেখযোগ্য যে 2021 চনৰ 25 ফেব্ৰুৱাৰীত দুয়োখন দেশৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষই যুদ্ধবিৰতি চুক্তি নৱীকৰণ কৰে আৰু সেই চুক্তিৰ প্ৰায় 3 বছৰৰ পাছত 2023 চনত ৰামগড় খণ্ডত প্ৰথম যুদ্ধবিৰতি উলংঘা হৈছিল। পাকিস্তানী ৰেঞ্জাৰৰ গুলীচালনাত এজন BSFৰ জোৱান আহত হৈছিল। ইয়াৰ পিছত পৰিস্থিতি কিছু স্বাভাৱিক হৈ পৰিল যদিও পাকিস্তানী সেনাই পুনৰ নিজৰ চৰিত্ৰ উদঙাই দিয়ে। ইফালে নিৰ্বাচনৰ প্ৰাকক্ষণত জম্মু কাশ্মীৰত হিংসাত্মক ঘটনা বৃদ্ধি পোৱাত নিৰাপত্তা বাহিনী সজাগ হৈ পৰিছে। মন কৰিবলগীয়া যে 370 অনুচ্ছেদ বাতিলৰ 10 বছৰৰ পাছত জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। 18 ছেপ্টেম্বৰত ইয়াত অনুষ্ঠিত হ'ব প্ৰথম ৰাউণ্ডৰ নিৰ্বাচন। 18 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰত অনুষ্ঠিত হ'ব দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচন। পৰৱৰ্তী খবৰ, মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে কয় যে চীনক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লাডাখত দিল্লীৰ সমান ভাৰতৰ ভূমি দখল কৰিলে চীনে। আমেৰিকাত উপস্থিত হৈ বিজেপিৰ স্বৰূপ এইদৰে উদঙালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত চুবুৰীয়া ৰাজ্য মণিপুৰ। মণিপুৰত প্ৰতিবাদী ছাত্ৰ আৰু নিৰাপত্তাৰক্ষীৰ মাজত ভয়ংকৰ সংঘাত আৰু এই সংঘাতত কমেও 80গৰাকী ছাত্ৰ আহত হৈছে। পুনৰ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মণিপুৰ। গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত ৰাজ্যখনৰ ৰাজপথত হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদত লিপ্ত হোৱাৰ মাজতে নিৰাপত্তা বাহিনীৰ সৈতে মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছে আৰু এই সংঘৰ্ষত কেইবাজনৰ শিক্ষাৰ্থী আহত হৈছে। উল্লেখযোগ্য যে প্ৰতিবাদকাৰী এই শিক্ষাৰ্থীসকলে ইমা কেথেলত এটা নিশা অৱস্থান কৰি চৰকাৰ তথা প্ৰশাসনক মণিপুৰৰ শান্তি ঘূৰাই অনাৰ লগতে বৰ্তমানৰ পৰিস্থিতিক নিয়ন্ত্ৰণ তথা মণিপুৰৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে 24 ঘণ্টাৰ চূড়ান্ত সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। এই 24 ঘণ্টা অতিক্ৰম কৰাৰ পাছতে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকল ৰাজপথলৈ পুনৰ ওলাই আহিছে। মঙলবাৰে বিয়লি তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া 24 ঘণ্টা সময় উকলি যোৱাৰ লগে লগে তেওঁলোক পুনৰ ৰাজপথলৈ ওলাই আহে আৰু পুনৰ প্ৰতিবাদ আৰম্ভ কৰে। তেওঁলোকক সহযোগ কৰে ইমা কেথেলৰ ব্যৱসায়ীসকলে। ইফালে প্ৰতিবাদকাৰী এই শিক্ষাৰ্থীসকলক ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তাৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে। ইয়াৰ বিপৰীতে প্ৰতিবাদকাৰীসকলেও নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে হাতত শিল আৰু অন্যান্য সামগ্ৰী তুলি লয় আৰু সেইসমূহৰে আক্ৰমণ কৰে। আন্দোলনকাৰী আৰু নিৰাপত্তাৰক্ষীৰ এনে সংঘৰ্ষত কমেও 80গৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। আহত আটাইকেইগৰাকীকে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। ইয়াৰে বেছিভাগেই ভৰ্তি হৈ আছে RIMSত। ইফালে এই ঘটনাত এজন ছাত্ৰ নিহত হোৱা বুলি এক খবৰ বিয়পি পৰিছে যদিও দৰাচলতে তেনে কোনো ঘটনা সংঘটিত হোৱা নাই। প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ সংঘৰ্ষত কেৱল হতাহতিহে হৈছে, কোনেও মৃত্যুবৰণ কৰা নাই। উল্লেখযোগ্য যে এই শিক্ষাৰ্থীসকলে ইমা কেথেলত প্ৰতিবাদ সাব্যস্ত কৰাৰ পূৰ্বেও ৰাজ্যপালক সাক্ষাৎ কৰিছিল। তেওঁলোকে ৰাজ্যপালক এক দীঘলীয়া দাবী পত্ৰ দি 24 ঘণ্টাৰ ভিতৰত এই দাবীসমূহ কাৰ্যত ৰূপায়ণ কৰিবলৈ দাবী জনাইছিল আৰু ৰাজ্যপালগৰাকীয়েও এই দাবীসমূহ মানি লোৱাৰ আশ্বাস দিছিল। তেওঁলোকৰ এই দাবীসমূহৰ ভিতৰত আছিল ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰদান আৰু নিৰাপত্তা উপদেষ্টাক অপসাৰণ কৰা, CRPF প্ৰত্যাহাৰ, 50জন বিধায়কৰ চূড়ান্ত স্থিতি ঘোষণা বা তেওঁলোকৰ পদত্যাগ, মেইটেই সম্প্ৰদায়ৰ বিৰুদ্ধে কেন্দ্ৰীয় প্ৰক্সি যুদ্ধ বুলি কোৱা সমাপ্তি বা মণিপুৰক নিজৰ ভাগ্য নিৰ্ণয় কৰিবলৈ অনুমতি দিয়া আদি।